আজি জোৰডস্থিত কামাখ্যা মটৰ্ছ, টাটা মটৰ্ছ, পেছেঞ্জাৰ ভেহিকলছৰ নেক্সট গেন টিয়াগো আৰু টিয়াগো.EV উন্মোচন উপলক্ষে এক বিশেষ উদযাপনমূলক অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত নতুন মডেল দুটাৰ ডিজাইন, উন্নত প্ৰযুক্তি, সংযোগ সুবিধা আৰু সুৰক্ষা বৈশিষ্ট্যসমূহৰ বিষয়ে উপস্থিত অতিথি আৰু গ্ৰাহকসকলক অৱগত কৰা হয়। কোম্পানীৰ ফালৰ পৰা কোৱা হয় যে নতুন টিয়াগো আৰু টিয়াগো.EVয়ে হেচবেক শ্ৰেণীত আধুনিক ৰূপ, উন্নত ড্ৰাইভিং অভিজ্ঞতা আৰু অধিক সুবিধাৰ সংযোজন ঘটাইছে। অনুষ্ঠানত কামাখ্যা মটৰ্ছৰ প্ৰতিনিধি, গ্ৰাহক আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। নেক্সট জেনেৰেশ্যন টিয়াগো আৰু টিয়াগো EVখন লঞ্চ কৰিছোঁ। আগতে এইখন গাড়ী 2016 টিয়াগো পেট্ৰলখন লঞ্চ আছিলে, কিন্তু আজি নতুনকৈ ফেচ লিফ্ট কৰি পেলাই 2026ত নিউ লুকছত নিউ ফিচাৰ্ছৰ নেক্সট জেনেৰেশ্যন 2.0 বুলি টিয়াগো আৰু টিয়াগো EVখন লঞ্চ কৰিলোঁ। গাড়ীখনৰ পেট্ৰলখনৰ প্ৰাৰম্ভিক মূল্য হৈছে 4.69 লাখ আৰু EVখনৰ প্ৰাৰম্ভিক মূল্য হৈছে আপোনাৰ 6.99 লাখ। তো এই দুখন গাড়ী ধুনীয়া প্ৰিমিয়াম লুকছত আহিছে। প্ৰিমিয়াম ফিচাৰ্ছ ৱাইজ যিখিনি ডাঙৰ গাড়ীত থাকে ফিচাৰ্ছ, সেইখিনি গাড়ী ফিচাৰ হিচাপে গাড়ীখন আমাৰ আহিছে। আৰু আমি আশা কৰিছোঁ, আপোনালোকে জানে চাগে নেক্সন আৰু পাঞ্চ এই দুখন গাড়ী যোৱা মাহতো পাঞ্চখন নাম্বাৰ 1 হৈ বিক্ৰী হৈছে অল অভাৰ ইণ্ডিয়াত। ঠিক সেইদৰে নেক্সনখন 2 নম্বৰ হৈ বিক্ৰী হৈছে, মানে নাম্বাৰ 2 ভলিউম গাড়ী হিচাপে ইণ্ডিয়াত বিক্ৰী হৈছে। চ' এইখনো আমি একচুৱেলি 1, 2, 3 ভিতৰত গাড়ীখন সোমাওঁ বুলি ভাবি আছোঁ। বহুতো বুকিং আহিছে আৰু ৱেইটিং পিৰিয়ড আহি গৈছে এতিয়ালৈকে। মানুহে ভাল পাইছে, গাড়ীখন চলাই ভাল পাইছে। গতিকে আমি আশা কৰিছোঁ এইখন গাড়ীৰ পৰা আমি ভাল এটা চেল ফিগাৰ পাম বুলি আশা কৰিছোঁ। মাইলেজ একচুৱেলি এইখন গাড়ীত ভাল মাইলেজ, যিহেতু 3 চিলিণ্ডাৰ ইঞ্জিন, গাড়ীখন 3 চিলিণ্ডাৰ ইঞ্জিনত বনাইছে। তো আপুনি হাইৱেত 20 আৰু চিটি কণ্ডিশ্যনত 15-16 আপুনি আৰামছে পাব গাড়ীখন। কিমান চিচি গাড়ী? 1200 চিচি ইঞ্জিন। এইটো আমি একচুৱেলি আজি আমাৰ শ্ব'ৰুম গুৱাহাটীত দুটা আছে, এটা কামাখ্যা গেটত আছে আৰু এটা আমাৰ জু-ৰোডত আছে। তো জু-ৰোডত যিটো অম্বিকাগিৰি নগৰ আছে, তাতে আমি আজি টিয়াগো আৰু টিয়াগো EVখন লঞ্চ কৰিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।